Hey everyone, মই Subham আপোনালোকক স্বাগতম জনাইছো মোৰ YouTube চেনেল Subham Mathsলৈ। আজি আমি পঢ়িবলৈ গৈ আছো গৰিষ্ঠ সাধাৰণ উৎপাদক উলিওৱাৰ সহজ পদ্ধতিৰ বিষয়ে। মই ভিডিওখনত দুটা পদ্ধতি এক্সপ্লেইন কৰিম। আশা কৰো আপোনালোকে বহুত সাধাৰণভাৱে গৰিষ্ঠ সাধাৰণ উৎপাদক কেনেকৈ উলিয়াব লাগে সেইটো বুজি পাব। তাৰ আগতে জানিলো আমি গৰিষ্ঠ সাধাৰণ উৎপাদক কি হয়। লগতে এটা অনুৰোধ থাকিব ভিডিওটো শেষলৈকে চাব। যদি ভিডিওটো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটোক। ওকে, সো আমি আমাৰ টপিকটোলৈ। সো গসাউ কি বস্তু হয় যেনেকৈ ইয়াতে কোৱাই হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক। গৰিষ্ঠ মানে আটাইতকৈ ডাঙৰ আৰু উৎপাদক মানে কি হয় এনেকুৱা এটা নাম্বাৰ, এনেকুৱা এটা ফেক্টৰ যিটো নম্বৰ দিছে। মই এটা এক্সাম্পল লৈ আছোঁ 2 and 6। এই নাম্বাৰ দুটাক আমি এনেকুৱা এটা নাম্বাৰ বিচাৰি উলিয়াব লাগে সে x বুলি লৈছোঁ। এই নাম্বাৰটোৱেদি এই দুটা নাম্বাৰক বিভাজিত হ'ব লাগে, তেনেহ'লে সেই নাম্বাৰটো কি বুলি ক'ব? এই সংখ্যা দুটাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক বুলি কোৱা হ'ব। এই সংখ্যা দুটাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক বুলি কোৱা হ'ব এইটো নম্বৰক। এলচিএম যিটো শিকিছিলোঁ, আমি যিটো লসাগু উলিওৱা শিকিছিলোঁ হয়নে? লসাগু উলিওৱা যে শিকিছিলোঁ, লসাগুৰ ঠিক অপজিট হয়। লসাগুত কি আছিলে? যদি আমি এটা নাম্বাৰ লৈছোঁ 3 and 4, আমি এনেকুৱা এটা নাম্বাৰ বিচাৰিছিলোঁ যিটো নম্বৰক এই 3 and 4 এদি ডিভাইড কৰিব পাৰোঁ হয়নে? বাট ইয়াতে কি হয়? ঠিক ইয়াৰে ওলোটাটো। ইয়াতে নাম্বাৰটো দি ডিভাইড কৰিব লগা উলিয়াইছিলোঁ, ইয়াতে আমি ওলাম যিটো নম্বৰ ওলাম এইটো নম্বৰেদি দুজনকে ডিভাইড কৰিব পাৰিব লাগিব। ঠিক ওলোটাটো, ঠিক আছে? তো আমি আশা কৰোঁ বুজি পাইছোঁ গসাউটো কি বস্তু। তাৰ এটা এক্সাম্পল লৈ আছোঁ। মই এটা এক্সাম্পল লৈ আছোঁ 4 আৰু 8। 4 আৰু 8ৰ গসাউ কেনেকৈ উলিয়াম চাই ল'ব। লসাগু এক্সপ্লেইন কৰোঁতে মই বুজাইছিলোঁ যে প্ৰাইম ফেক্টৰাইজেশ্যন, ডেট মিনছ মৌলিক সংখ্যাৰে যিটো আমি উৎপাদক বিশ্লেষণ কৰোঁ সেইটো ছেম সেইটো মেথডেৰে ইয়াতেও কৰিম। 2 দি হৰণ কৰিম, 2 2 গুণ 4, 2 1 গুণ 2। যদি এনেকৈ ডিভাইড কৰাটো আপোনালোকে এনেকৈ হৰণ কৰাটো আপোনালোকে নাজানে, প্ৰাইম ফেক্টৰাইজেশ্যন বুলি কয় ইংলিছত, আৰু অসমীয়াত মৌলিক সংখ্যাৰ উৎপাদক বিশ্লেষণ বুলি কয়। যদি এনেকৈ কৰিব নোৱাৰে মোক কমেণ্টত জনাই দিব, মই এটা ভিডিঅ' বনাই দিম এইটো কেনেকৈ এক্সপ্লেইন কৰি দিম এইটো কেনেকৈ হৰণটো কৰিব লাগে। তো যিটো নম্বৰ আমি পাইছোঁ এইটো আমি ইয়াতে লিখি ল'ম 1 × 2 × 2 পূৰণ 2, ঠিক আছে? আৰু ছেম তেনেকৈ 8ৰ কাৰণে উলিয়াই ল'ম আমি। 8কো হৰণ কৰিম, কিমান হ'ব? 2 দি যদি হৰণ কৰোঁ 2 4 গুণ 8, আকৌ 2 দি যদি হৰণ কৰোঁ 2 2 গুণ 4, আকৌ হৰণ কৰিলে 2 1 গুণ 2। যেতিয়ালৈকে আমি 1 নাপাওঁ তেতিয়ালৈকে এইটো হৰণ কৰি থাকিব লাগে হয়নে? তো ইয়াতে আমি কি পাই গৈছোঁ? 1 পূৰণ 2 পূৰণ 2 পূৰণ 2। এবাৰ আমি কি কৰিব লাগে? ইয়াৰ পৰা আমি কমন নাম্বাৰটো ল'ব লাগে। ইয়াতে কি কমন পাইছোঁ আমি? 1 2 আৰু এইটো 2 কমন পাইছোঁ হয়নে? তেনেহ'লে এইখিনি নম্বৰ যদি কওঁ তেনেহ'লে কি হ'ব? HCF কি হৈ যাব? 4 আৰু 8ৰ HCF হৈ যাব 1 পূৰণ 2 পূৰণ 2। এই যিখিনি কমন পাইছোঁ তাৰে এটা এটা নাম্বাৰ পূৰণ কৰি দিম। 2 2 গুণ 4 আৰু 2 2 গুণ 4, 4ক একেদি পূৰণ কৰিলে 4 থাকিব। তো এনচাৰ হৈ যাব আমাৰ 4। লসাগুত কি আছিলে? যিটো নাম্বাৰ এক্সট্ৰা ৰৈ গৈছিলে আমি সেইটোকো পূৰণ কৰি দিছিলোঁ হয়নে? কিন্তু ইয়াতে এইটো কৰিব নালাগে। ইয়াতে অকল যিখিনি কমন থাকিব সেইখিনি আমি পূৰণ কৰিম। তেনেহ'লে আপুনি HCFটো ওলাব। আশা কৰোঁ বুজি পালে কেনেকৈ ওলাব লাগে HCFটো। নেক্সট এটা এক্সাম্পল লৈ আছোঁ। এতিয়া যেনেকৈ মই ইয়াতে কি কৰিছোঁ 4 আৰু 8ক বেলেগে বেলেগে হৰণ কৰিছোঁ হয়নে? কেতিয়াবা কি হ'ব? ডাঙৰ নম্বৰ হ'ব আৰু সময় কম থাকিব, তেতিয়া আমাক কি কৰিব লাগিব? অলপমান সোনকালে কৰিব লাগিব। সেইকাৰণে আমি কি কৰিম? আৰু এটা মেথড চাম। তো আমি ছেকেণ্ড মেথড বুলি লিখি ল'লোঁ, ছেকেণ্ড পদ্ধতি বুলি লিখি লোৱা তোমালোকে, ঠিক আছে? ছেকেণ্ড পদ্ধতিত কি কৰিম আমি? ছেম এটা নম্বৰ লৈ আছোঁ মই 24 আৰু 32, ঠিক আছে? বা বেলেগ এটা নম্বৰ অলপমান টান লওঁ 45 আৰু 60 লৈ আছোঁ, ঠিক আছে? 45 and 60 এইটোক আমি উলিয়াব লাগে HCF। অ'কে, কেনেকৈ ওলাম? ইয়াতে কি কৰিম? ছেম এলচিএমৰ দৰে ডিভাইড কৰিম। 45 আৰু 60 ছেম এলচিএমৰ দৰে আমি ডিভাইড কৰিম। একেলগে দুটাকে ডিভাইড কৰি দিম। 3 দি চাম ফাৰ্ষ্টতে। 3 1 গুণ 3, 4ৰ পৰা 3 গ'লে কিমান থাকিল? 1 1 আৰু 5 15, 15 কিমান বাৰ যায়? 3 5 গুণ 15 হয় হয়নে? যেনেকৈ আমি ছাইডত এইটো আকৌ এবাৰ কৈ দিছোঁ, ছাইডত যেনেকৈ আমি কৰোঁ 3 1 গুণ 3, 4ৰ পৰা 3 গ'লে 1, 3 5টো নামি আহিল, 3 5 গুণ কিমান হৈ যাব? 15। তো এনেকৈ কৰিছিলোঁ হয়নে? এইখিনি যিটো মেথড আছে ন, এইখিনি আমি মূৰতে ইমাজিন কৰিব লাগিব এইখিনি, এইটো এনেকৈ কৰোঁতে, ঠিক আছে? যদি বুজি নাপাওঁ মই আকৌ কৈছোঁ, কমেণ্ট কৰি দিবা। মই এনেকৈ মৌলিক সংখ্যাৰ উৎপাদক বিশ্লেষণটো মই এটা ভিডিঅ' বনাই দিম কেনেকৈ কৰিব লাগে আৰু ভালকৈ এক্সপ্লেইন কৰি দিম, ঠিক আছে? আৰু এতিয়া আছে 60ক যদি ডিভাইড কৰোঁ ছেম 3 দি, 3 2 যা 6 আৰু 0টো 0 হৈ থাকি যাব। অ'কে, নেক্সট আকৌ এবাৰ চাওঁ। এতিয়া 3 দি যদি দিয়া কি হ'ব চোৱা,
3 5 গুণ 15 হ'ল নাই বাট ইয়াতে কি হ'ল 20ক তো 3 দি হৰণ নাযায় 3 6 গুণ 18 3 7 গুণ 21 হৈ যাব 20ত নাযায় তেনেহ'লে 20 টো আমি কি কৰিম 20 ৰাখি থম এটো হৰণ কৰিব নালাগে নেক্সট আমি কি কৰিম 5 দি হৰণ কৰি চাও 5 1 গুণ 5 5 4 গুণ 20 হ'ল নেক্সট আকৌ ডিভাইড কৰি দিয়া 2 দি কৰিছো 2 1 গুণ 2 যেটো এটো কি হয় যুগ্ম সংখ্যা হয় তাৰ মানে 2 দি হৰণ যাব কাৰণ আমি 2 দি দিছো 2 গুণ 4 আৰু 1 টো হৰণ নাযায় তো 1 সমানে থাকিব আকৌ 2 দি কৰা 1 1 থাকিব 2 1 গুণ 2 হৈ গল হয়নে তো যেতিয়ালৈকে 1 1 নাহে তেতিয়ালৈকে আমি হৰণটো কৰি থাকিম এতিয়া চাবা মোস্ট ইম্পৰ্টেন্ট হয় এইখিনি বস্তু মনোযোগ দি শুনিবা কি কৰিম আমি লসাগু লিওৱাতে কি কৰিছিল মনত আছে নে এনেকৈ কৰাৰ পিছত গোটেইখিনি নাম্বাৰ মাল্টিপ্লাই কৰি দিছিল পূৰণ কৰি দিছিল বাট ইয়াতে আমি তেনেকুৱা কৰিব নালাগে ইয়াতে আমি কি কৰিম ইয়াতে কৰিম এনেকুৱা নাম্বাৰ বিলাক বিচাৰি ওলাম যেটো নম্বৰেদি দুটাকে আমি ডিভাইড কৰিব পাৰিছো যেনেকৈ ইয়াতে 3 দি 45 ক ডিভাইড কৰিছো 60 ক ডিভাইড কৰিছো হয়নে 3 15 গুণ 45 3 20 গুণ 60 আকৌ যেতিয়া হৰণ কৰিছো বাট ইয়াতে চাবা কি হৈছে 3 দি যেতিয়া হৰণ কৰিছো 3 5 গুণ 15 বাট 20 হৰণ যোৱা নাছিলে ন যেটো হৰণ দুটাকে যেটো নম্বৰেদি দুটাকে হৰণ কৰিব পৰা নাই হেতু নম্বৰ আমি কেনসেল কৰি দিম নলও আমি ওকে নেক্সট 5 দি 5 1 গুণ 5 5 4 গুণ 20 এটো ইয়াক হৰণ কৰিব পাৰিছো ইয়াক হৰণ কৰিব পাৰিছো তাৰ মানে আমি 5 টুক ৰাখিম 2 দি চোৱা 1 টুক তো হৰণ না যায় তো 1 একে ৰাখি দিছো 2 গুণ 4 এটো গৈছে কিন্তু এটো হৰণ যোৱা নাছিল তো আমি 2 টো নলও ইয়াতো সেম 2 দি একক হৰণ না যায় 1 টো আমি একে ৰাখি দিছিল আৰু 2 1 গুণ 2 তো এটা হৰণ যোৱা নাছিল এটা হৰণ গৈছিল তো আমি এটো নলও এই দুটা নলও ঠিক আছে অকল এই নাম্বাৰ কিটা লম যেটো নম্বৰেদি আমি কি কৰিছো গোটেই দুটাকে হৰণ কৰিব পাৰিছো ওকে তাহলে আমি কি দি হৰণ কৰিছো 3 আৰু 5 তাহলে ইয়াৰ এসএফ কি হৈ যাব 3 পূৰণ 5 তাৰ মানে হৈ যাব গৈ 5 3 গুণ 15 বুজি পাইছে না তো আশা কৰো বুজি পাইছা যদি বুজি পোৱা নাই কমেন্ট কৰি দিবা মই আকৌ আৰু এবাৰ এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিম তোমালোকৰ কাৰণে এটা হোমৱৰ্ক দি আছো বাৰু তোমালোকে এটো ওলাবাচোন 24 and 32 এসএফ কি হ'ব উলিয়াবা এটো তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল তো আজিৰ কাৰণে এইখিনি আছিল দিস ইজ শুভম সাইনিং অফ যদি কিবা প্ৰবলেম থাকে জনাবা মোক কমেন্টত মই নিশ্চয় চেষ্টা কৰিম সলভ কৰাৰ কাৰণে প্ৰবলেমটো ডাউটটো ক্লিয়াৰ কৰাৰ কাৰণে যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ